নমস্কাৰ বন্ধুসকল পুনৰটা নতুন ভিডিঅ হতে মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো ডিজিটেল অসমীয়া ইউটিউব চেনেললৈ বন্ধুসকল এটো হৈছে ক্যান্ডেল ষ্টিকৰ 3 নম্বৰ পাৰ্টৰ ভিডিঅ ইতিমধ্যে আমি ক্যান্ডেল ষ্টিকৰ দুটা পাৰ্টৰ ভিডিঅ আগতে বনাইছো আৰু তাত আমি কি আলোচনা কৰিছিলো বুলিশ লং ডে বিয়াৰিশ লং ডে তাৰ পিছতে বুলিশ মাৰাবুজু বিয়াৰিশ মাৰাবুজু হামাৰ শুটিং ষ্টাৰ ইনভাৰ্টেড হামাৰ আমি এইকেইটা বিষয় আলোচনা কৰিলো আৰু আজি আমি কি আলোচনা কৰিম আজি আমি সিঙ্গল ক্যান্ডেল ষ্টিক প্যাটাৰ্ন ডজি বিষয় আলোচনা কৰিম আপোনালোকে হয়তো বহুতে ডজি নাম শুনিছে আৰু যদি কোনোবাই শুনাও নাই তেতিয়া হলে আজি আমি এই ভিডিওটোৰ জৰিয়তে ডজি কি বস্তু সম্পূৰ্ণ আলোচনা কৰিবলৈ চেষ্টা কৰিম আমাৰ ডজিত বহুত ক্যান্ডেলৰ ভাগ আছে যে ডজি নামটোত বহুত কেটা ক্যান্ডেল আহে আগতে আমি যেটো পাইছিলো বুলিশ লং ডেট এডাল ক্যান্ডেলে আহে বা আমাৰ মাৰাবুজুৰ নাম এডাল ক্যান্ডেলে কিন্তু ডজি নামৰ বহু ক্যান্ডেল আছে বহু শেপ বেলেগ বেলেগ তেওঁলোকৰ নাম বহুত আছে গতিকে আমি প্ৰথমত আলোচনা কৰিম প্ৰথমৰ যেটো ক্যান্ডেলটো আলোচনা কৰিম হেতু হৈছে আমাৰ ড্ৰাগন ফ্লাই ডজি নামটো আমাৰ অলপ জটিল যেন লাগিলো আমি নামক লৈ কোনো মতলব লব নালাগে আমাৰ খালি মেইন কামটো হৈছে আমাৰ সেন্টিমেন্ট আমি সেন্টিমেন্ট বুজিব লাগে যেতিয়া মাৰ্কেট কি হয় মাৰ্কেট যেতিয়া সুইং হাই সুইং লো এনেদৰে মাৰ্কেট কি হয় ডাউন ট্ৰেন্ডলৈ যেতিয়া আহি থাকে আপৰ পৰা যেতিয়া ডাউন ট্ৰেন্ডত আহি থাকে তেতিয়া কি হয় তাত যিকোনো সাপোৰ্টত বা মাৰ্কেটৰ একেবাৰে বুটমত একেবাৰে তলত কি হ'ব এনেকুৱা শেপৰ এটা হামাৰৰ নিচিনা আপোনাৰ লং টেইল থাকিব আৰু কি হ'ব তাৰ বডি একেবাৰে নাথাকে ওপেন আৰু ক্লোজিং তাৰ একেই হ'ব ওপেন আৰু ক্লোজিং একেই হ'ব গতিকে এনেকুৱা যদি আপুনি ক্যান্ডেল এটা দেখে এই ক্যান্ডেলটো এনেকুৱা শেপৰ ক্যান্ডেল দেখিলে ইয়াক কি বুলি ক'ব ড্ৰাগন ফ্লাই ডজি বুলি ক'ব ইয়াত যদি আপোনাৰ অলপ উইক্স থাকে যদি আপুনি ইয়াৰ উইক্সটো আনি পেলাই উইক্স নহয় সৰি ইয়াত যদি অলপ বডি থাকিলে এক্সকিউজ কৰিব তাক পৰা যায় যদি অলপমান বডি থাকে যাৰ মাত্ৰা একেবাৰে নগণ্য এনেদৰে নগণ্য যদি বডি থাকে তেতিয়া হলে তাকো আমি কি বুলি কম ড্ৰাগন ফ্লাই ডজি বুলি কম এতিয়া আমাৰ কথাটো হৈছে ইয়াৰ সেন্টিমেন্টটো কি হল চাওক ইয়াত ওপেনিং আৰু ক্লোজিং একে বা অলপ ইফাল হিফাল প্ৰায় একে বুলি ক'ব পাৰে অকমান আপ ডাউন হ'ব পাৰে গতিকে ইয়াত কি হল যেতিয়া মাৰ্কেট ওপেনিং হোৱাৰ পিছত কি হল পুৰা ডাউন ট্ৰেন্ডলৈ আহিলে পুৰা সেই ক্যান্ডেলটোত যদি হেতু এদিনৰ ক্যান্ডেল হয় বা হেতু যদি 1 ঘণ্টাৰ ক্যান্ডেল হয় সেই ক্যান্ডেলটোত পাৰ্টিকুলাৰ টাইমত কি হল এটা সময় মাৰ্কেট বহুত ডাউনলৈ আহিছিলে লোলে আহিছিলে কিন্তু এটা পাৰ্টিকুলাৰ পইন্টৰ পৰা কি হল বহুত বায়াৰ আহি গল হয়তো সেই সাপোৰ্ট জোন আছিলে বা যিকোনো কাৰণত কি হল বহুত বায়াৰ আহি পেলা তাক মাৰ্কেটক কি কৰিলে কমপ্লিটলি ফোৰ্সত উঠাই লৈ পেলা ওপৰত ক্লোজিং দিলে গতিকে এই ক্যান্ডেলটোৰ সেন্টিমেন্টটো কি ইয়াত কমপ্লিট বায়াৰৰ ৰাজত্ব প্ৰথমতে সেলাৰ আছিলে পিছত কি হল বায়াৰে পুৰা তাক কমপ্লিট সেলাৰক হৰুৱাই পেলাই বায়াৰে ইয়াত জয়যুক্ত হল বায়াৰ ইয়াত জিকিল গতিকে ইয়াৰ আমাক ইন্ডিকেশন কি দিলে যে মাৰ্কেট বুলিশ হোৱাৰ সম্ভাৱনা আছে মাৰ্কেট আপ ট্ৰেন্ডলৈ যাব পাৰে আমি ইয়াত ট্ৰেড কেনেকৈ কৰিম ইয়াতে আমি ইয়াৰ যেটো হাই পইণ্ট থাকিব বা যদি হাই না থাকে যদি ক্লোজিং থাকিব তাত আমি কি কৰিম এটা লাইন ড্ৰ কৰিম যদি তাৰ পিছৰ ক্যান্ডেলটো আমাৰ আগৰ ক্যান্ডেলৰ হতে একে নিয়ম বিলাক তাৰ পিছৰ ক্যান্ডেলটো যদি গ্ৰীন ক্যান্ডেল হৈ পেলা তাক হাইটো ব্ৰিজ কৰে তেতিয়া হলে আমি তাত এন্টি লম আৰু আমাৰ ষ্টপ লস কোড হ'ব এই ক্যান্ডেলৰ লোট আমাৰ ষ্টপ লস হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে ড্ৰাগন ফ্লাই ডজি হামাৰ হতি কনসেপ্ট একে আৰু কি হয় আমাৰ এন্টি আৰু এক্সিট বাকি ক্যান্ডেল বিলাকত যি আছিল হে একে এন্টি আৰু এক্সিট একে ইয়াৰ পিছতে ইয়াৰ কমপ্লিট উলুটা আৰু সেই ক্যান্ডেলটো নাম হৈছে আপোনাৰ গ্ৰেভেষ্টন ডজি ইয়াৰ শেপটো কি হ'ব ইয়াৰ শেপটো যেটো ড্ৰাগন ফ্লাই ডজিৰ কমপ্লিট উলুটা আৰু ইয়াৰ কামটো কমপ্লিট কি হ'ব ই আছিল বটমত মানে ডাউন ট্ৰেন্ডৰ বটমৰ সাপোৰ্টত আছিল আৰু ই কি হ'ব আপ ট্ৰেন্ডত যেতিয়া মাৰ্কেট সুইং হাই সুইং লো কৰি এনেকে মাৰ্কেট আপ ট্ৰেন্ডলৈ গৈ থাকিব মাৰ্কেট আপ ট্ৰেন্ডত যোৱাৰ পিছত মাৰ্কেটৰ টপত হয়তো কি ৰেজিস্ট্যান্স জোন হ'ব পাৰে মাৰ্কেটৰ টপত কি হ'ব ইয়াৰ উলুটাকে এটা উপৰলে টেইল থাকিব আৰু তলত কি হ'ব তাৰ ওপেনিং আৰু ক্লোজিং টো তলত থাকিব একে অংশতে ওপেনিং আৰু ক্লোজিং হ'ব আৰু এনেদৰে যদি আপুনি ক্যান্ডেল দেখে তেতিয়া হলে তাক কি ক'ব গ্ৰেভেষ্টন ডজি
একে কথা যদি এই ক্যান্ডেলটো অকমান যদি বডি থাকে নামমাত্ৰ যদি বডি থাকে তেতিয়া হলে তাক কি কৰিব পাৰি তাক আমি কনসিডাৰ কৰিব পাৰো নামমাত্ৰ বডি যদি থাকে বেছি নহয় নামমাত্ৰ আৰু এনেকে যদি নামমাত্ৰ বডি থাকে তেতিয়া হলে আমি কি কৰিব পাৰো তাক কনসিডাৰ কৰিব পাৰো গ্ৰেভেষ্টন ডজি হিচাপে যেনেকে ইয়াত আমি অলপ কনসিডাৰ কৰিছিলো অলপ বডি থাকুতে গতিকে এটো নাম হৈছে গ্ৰেভেষ্টন ডজি আৰু ইয়াৰ ট্ৰেডিং ষ্টাইলটো কি যেতিয়া ইয়াৰ লো টু ব্ৰেক কৰিব এটা ৰেড ক্যান্ডেলে লো টু ব্ৰেক কৰিব এটা ৰেড ক্যান্ডেলে তেতিয়া আমি এন্টি লম ইয়াতে আৰু আমাৰ স্টপ লস কোড থাকিব এই ক্যান্ডেলটোৰ হাইট আমাৰ স্টপ লস থাকিব এখিনি ক্লিয়াৰ ইয়াৰ যেটো রুল এন্টি কৰা রুল আগৰ ক্যান্ডেল হতি একে আৰু ইয়াৰ সেন্টিমেন্টটো হৈছে কি ইয়াৰ সেন্টিমেন্টত সেলাৰ জিকিলে মানে কি ইয়াত যিখন বায়াৰ আৰু সেলাৰৰ যিখন যুদ্ধ হৈছিল সেই যুদ্ধখনত কোন জিকিলে সেলাৰ জিকিলে ইয়াৰ পাৰ্টিকুলাৰ এটা পইণ্টত মাৰ্কেট ওপৰত আছিল কিন্তু এটা পইণ্টৰ পৰা কি হ'ল সেলাৰ বহুত বেছি হৈ গল আৰু কি হ'ল সেলাৰৰ তুলনাত বায়াৰ কমি যোৱা কাৰণে সেলাৰে কি কৰিলে মাৰ্কেট নমাই পেলাই তলত আহি ক্লোজিং দিলে গতিকে এইখন যুদ্ধত সেলাৰ জিকিলে যেতিয়া মাৰ্কেটত সেলাৰ বেছি হয় তাৰ সেন্টিমেন্ট কি হয় মাৰ্কেট ডাউন টেনলৈ আহিব গতিকে ই কি কৰিব মাৰ্কেট ডাউনলৈ আনিব নতুবা সাইড বেজ হ'ব তাৰ পিছতে কি হ'ব ইয়াত কি হ'ল ইয়াৰ সেন্টিমেন্টটো আমি আগতে আলোচনা কৰিছো ইয়াত আমাৰ যুদ্ধখনত কোন জিকিল বায়াৰ জিকিল সেলাৰ জিকিব নোৱাৰিলে যেতিয়া বায়াৰ জিকিব তেতিয়া তাৰ সেন্টিমেন্ট কি হ'ব মাৰ্কেট আপ ট্ৰেন্ডলৈ যাব মানে যেটো ট্ৰেন্ড আছিল সেই ট্ৰেন্ডটো স্টপ হ'ব আপ ট্ৰেন্ডলৈ যোৱা নযোৱা পিছৰ কথা আপ ট্ৰেন্ডলৈ হয়তো নাযাব পাৰে হয়তো মাৰ্কেট কি হ'ব পাৰে সাইড বেজ হ'ব পাৰে কিন্তু এই ট্ৰেন্ডটো যে স্টপ হ'ব হেতু আমাৰ কনফাৰ্মেশন ইয়াতে পোৱা যায় যদি এই হাইটো ব্ৰেক কৰে আশা কৰিছো বন্ধুসকল আপোনালোকে ড্ৰাগন ফ্লাই ডজি আৰু গ্ৰেভেষ্টন ডজি বিষয় বুজি পাইছে ইয়াৰ সেন্টিমেন্টটো আমাৰ কনফিউজন ক্লিয়াৰ হ'ব কাৰণে আমি লাইভ চাৰ্টত চাম আৰু লাইভ চাৰ্টত সোৱাৰ পিছত আমি কি কৰিম আমি নেক্সট ডজি যিকিটা পাৰ্ট আছে সেইকিটা বিষয় আমি আলোচনা কৰিম এতিয়া যে আমি ড্ৰাগন ফ্লাই ডজিটো চাও ড্ৰাগন ফ্লাই ডজি আমি চাম ইয়াতে মন কৰিব এটো চাওক এটো ড্ৰাগন ফ্লাই ডজি জুম কৰি দেখাইছো এটো ড্ৰাগন ফ্লাই ডজি মই ইয়াত আগতে পইণ্ট আউট কৰি থৈছো যাতে ভিডিওটো বনাবলৈ সুবিধা হয় এটো ড্ৰাগন ফ্লাই ডজি ইয়াত কি হৈছে ইয়াত তলত সাপোৰ্ট জোন আছে মাৰ্কেট আপ ট্ৰেন্ডৰ পৰা ডাউন ট্ৰেন্ডলৈ আহিছে ডাউন ট্ৰেন্ডলৈ আহাৰ পিছত কি হৈছে এটা পাৰ্টিকুলাৰ পইণ্টৰ পৰা মাৰ্কেট ওপৰলৈ উঠি গৈছে আৰু ওপৰত অকমান বডি এটা আছে নামমাত্ৰ ইয়াত বডি নাই বুলি কলেও হয় অলপ নামমাত্ৰ বডি আছে তাৰ পিছত কি হ'ল তাৰ পিছত আমি ইয়াত হাইটোত যদি মাৰ্ক কৰো আৰু লোটোত মাৰ্ক কৰো তেতিয়া হলে জি তাৰ পিছৰ ক্যান্ডেলে আমাৰ হাইটো ব্ৰিজ কৰিছে গতিকে আমাৰ এন্ট্ৰি হ'ব ইয়াত এসএল হ'ব তেতিয়া আমাৰ এটো আমাৰ ৰেজিস্ট্যান্ট গতিকে সেই ৰেজিস্ট্যান্টত আমি টাৰ্গেট বুক কৰিব পাৰো ৰেজিস্ট্যান্টত আমি টাৰ্গেট বুক কৰিলো 1:2 আমাৰ টাৰ্গেট বুক হৈছে নতুবা মাৰ্কেট তাতকৈ ওপৰলৈ গৈছে গতিকে প্ৰ্যাকটিক্যাল আপোনালোকে দেখিলে ইয়াতে ড্ৰাগন ফ্লাই ডজি আৰু আপোনালোকে কি কৰিব আপোনালোকে নিজে বিভিন্ন কোম্পানীত এনেকুৱা ধৰণৰ ডজি ড্ৰাগন ফ্লাই ডজি যদি পায় তেতিয়া হলে আপোনালোকে কি কৰিব আপোনালোকৰ হোমৱৰ্ক হিচাপে আপোনালোকে চাই পেলাই এনেদৰে ইয়াত এই বস্তুটো কোড পাব ইয়াতে টেক্সটত গৈ পেলাই আপোনালোকে যেটো কল আউট এই কল আউট অপচনটোত গৈ পেলাই আপুনি এনেদৰে ক্যান্ডেলটোত ক্লিক কৰি পেলাই এনেদৰে ইয়াত লিখি দিব ড্ৰাগন ফ্লাই ডজি বুলি এটো হৈছে আমাৰ ড্ৰাগন ফ্লাই ডজি তাৰ পিছত যদি আমি চাও গ্ৰেভেষ্টন ডজিত যদি চাও আমি এটা চাও ইয়াত এটো গ্ৰেভেষ্টন ডজি এখন চাৰ্ট হৈছে টাটা কেমিকেল এটো চাও ইয়াতে আৰু এটা দেখাই দিছো এটো চাও এটো আমি এতিয়া অলপ আগত যে দেখাই আহিলো এটো হৈছে ড্ৰাগন ফ্লাই ডজি এতিয়া অলপ আগত যেটো দেখালো এটো আমাৰ ট্ৰেন্ডত হৈছে ট্ৰেন্ডটো যদি হয় তেতিয়া তা যদি হাই ব্ৰেক কৰে মাৰ্কেট ওপৰলৈ যায় ইয়াত আপোনালোকে দেখা পাইছে বহুত মাৰ্কেট ওপৰলৈ গৈছে ইয়াৰ পিছত চাওক এটো হৈছে গ্ৰেভেষ্টন ডজি আমি যেটো চাইছিলো মাৰ্কেট এটা পাৰ্টিকুলাৰ পইণ্টত কি হৈছিল ওপৰলৈ গৈছিল ওপৰলৈ যোৱাৰ পিছত তাক সেলাৰে নমাই পেলাই তলত আহি ক্লোজিং দিলে অকমান বডি আছে হেতু বডি নাই বুলি ক'ব পাৰে এটো হৈছে গ্ৰেভেষ্টন ডজি এটো কোড বনাইছে আপ ট্ৰেন্ডত গৈ পেলাই ওপৰত বনাইছে আৰু ইয়াত এটা ৰেজিস্ট্যান্ট আছে ৰেজিস্ট্যান্ট কোনটো ইয়াত এই জায়গাটোলৈ মাৰ্কেট আগতে এবাৰ আহিছে গতিকে তাকে আমাৰ কি কয় ৰেজিস্ট্যান্ট বুলি কয় গতিকে ইয়াত যদি আমি এটা লাইন ড্ৰ কৰি থওঁ এই জায়গাটোত আগতে মাৰ্কেট আহিছে আৰু সেই জোনটো লাগে মাৰ্কেট আকৌ গৈ পেলাই ইয়াতে এটা কি বনাইছে গ্ৰেভেষ্টন ডজি বনাইছে গতিকে আমি কি কৰিম যেতিয়া গ্ৰেভেষ্টন ডজি লো টু ব্ৰেক কৰিব তেতিয়া আমি এন্টি কৰিম আৰু কি হ'ব ওপৰত আমাৰ এসএল হ'ব ওপৰত এসএল হ'ব চাওক ইয়াত এতিয়া যদি আমি ইয়াত
সাপোৰ্টটো যদি আমি প্ৰফিট বুক কৰোঁ এই সাপোৰ্টটো তেতিয়া হলে আমাৰ 1:2 আমাৰ প্ৰফিট বুক হৈছে যদি আমাৰ ইয়াতে 10 টকা লছ থাকে তেতিয়া হলে আমাৰ ইয়াতে 20 টকা প্ৰফিট হৈছে আশা কৰিছো বন্ধুসকল আপোনালোকে বুজি পাইছে মই ইয়াতে লাইভ মাৰ্কেটত আপোনালোকক দুটা দেখাই দিলো এটা দেখালো এসিসিত এটা দেখালো টাটা কেমিকেলত এতিয়া আমি নেক্সট যিকিটা ডজি আছিলে নেক্সট ডজি কিটা বিষয় আলোচনা কৰিম আমাৰ ডজি প্ৰথম ডজি কিটা আলোচনা কৰিলো ড্ৰাগন ফ্লাই ডজি আৰু গ্ৰেভেষ্টন ডজি এতিয়া আমি যিকিটা ডজি বিষয় আলোচনা কৰিম সেই ডজিটো হ'ব কি আপোনাৰ আপ ট্ৰেন্ড আৰু ডাউন ট্ৰেন্ড গুটে কিটাতে একেই কাম কৰিব তাৰ নামো খলনি নহয় আৰু তাৰ কাম খালি আপ ট্ৰেন্ডত বেলেগ হ'ব আপ ট্ৰেন্ডত সি ডাউন ট্ৰেন্ডৰ ৰিভাৰ্সেল দিব আৰু ডাউন ট্ৰেন্ডত সি আপ ট্ৰেন্ডৰ ৰিভাৰ্সেল দিব কিন্তু ক্যান্ডেল কিটাৰ নাম একেই হ'ব এটো ধৰক ডাউন ট্ৰেন্ড এটো ডাউন ট্ৰেন্ডত কি হ'ব এটা দীঘলকে যদি উইক থাকে আৰু বডিটো যদি সমান হয় এনেদৰে যদি বডি থাকে ইয়াৰ ডেফিনেশনটো কি হ'ব বডিটো সৰু হ'ব লাগিব আৰু যেটো উইক্স থাকিব ওপৰলে যিমান উইক্স তললৈও সিমান উইক্স থাকিব লাগিব অকমান যদি ডিফাৰেন্স হয় অলপ যদি আপ ডাউন হয় তাক আমি এক্সকিউজ কৰিব পাৰো কিন্তু যদি বহুত দীঘল হৈ যায় তেতিয়া হলে নহব তেতিয়া হলে ইয়াৰ নামটো বেলেগ হৈ যাব গতিকে কি হ'ব সমান প্ৰায় সমান হ'ব লাগিব হেতু আমাৰ ডেফিনেশনটো মনত ৰাখিব লাগিব আৰু ইয়াৰ নাম হ'ব কি ইয়াৰ নাম হ'ব স্পিনিং টপ আৰু ইয়াতে ৰেড আৰু গ্ৰীনৰ কোনো পাৰ্থক্য নাথাকে যেনেকৈ হামাৰত ৰেড আৰু গ্ৰীনৰ কোনো পাৰ্থক্য নাথাকে গতিকে স্পিনিং টপটো ইয়াত ৰেড হলো সমানে কাম কৰিব আৰু গ্ৰীন হলো সমানে কাম কৰিব এই যদি ডাউন ট্ৰেন্ডৰ কি হয় সাপোৰ্টড হয় বা ডাউন ট্ৰেন্ডৰ বটমত হয় তেতিয়া হলে ইয়াৰ কাম কি হ'ব আমাৰ কাম কি হ'ব ইয়াৰ ট্ৰেড কেনেকৈ কৰিম ইয়াৰ হাইটোত আমি মাৰ্ক কৰিম আৰু যদি পিছৰ গ্ৰীন ক্যান্ডেলে এই হাইটো ব্ৰেক কৰে তেতিয়া হলে আমি ট্ৰেড লম ইয়াত আমাৰ ওপেন ট্ৰেড হ'ব কি হ'ব আমি লং কৰিব পাৰো ইয়াত আমি বাই কৰিব পাৰিম তাৰ পিছতে আমাৰ তলত স্পিনিং টপৰ তলত আমাৰ ষ্টপ লস হ'ব ৰেড বা গ্ৰীন তেনেকুৱা কোনো কথা নাই ইয়াৰ নামটো হৈছে স্পিনিং টপ আমি লাহেকে লাইভ মাৰ্কেটলৈ যাম এতিয়া আমি প্ৰথমতে চাই লওঁ এটো স্পিনিং টপ আৰু সেই স্পিনিং টপটো একে স্পিনিং টপে যেনেকৈ আমাৰ ড্ৰাগন ফ্লাই ডজি ডাউন ট্ৰেন্ডত আছিলে ড্ৰাগন ফ্লাই ডজি আপ ট্ৰেন্ডত আছিলে গ্ৰেভেষ্টন ডজি কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত নামটো স্পিনিং টপে থাকিব ডাউন ট্ৰেন্ডতো স্পিনিং টপ থাকিব আপ ট্ৰেন্ডতো কি থাকিব স্পিনিং টপে থাকিব কিন্তু ইয়াৰ কামটো খালি উলুটা হ'ব ডাউন ট্ৰেন্ডত ই আপ ট্ৰেন্ড ৰিভাৰ্সেল দিব আৰু আপ ট্ৰেন্ডত কি দিব ডাউন ট্ৰেন্ডৰ ৰিভাৰ্সেল দিব এতিয়া যদি আমি চাওঁ মাৰ্কেট ধৰক এটো ডাউন ট্ৰেন্ড আছিলে এতিয়া ধৰক মাৰ্কেট কি হ'ল এতিয়া আপ ট্ৰেন্ডলৈ মাৰ্কেট গৈ আছে হায়াৰ হাই হায়াৰ লো হায়াৰ হাই হায়াৰ লো এনেদৰে কি কৰিছে মাৰ্কেট আপ ট্ৰেন্ডত গৈ আছে আপ ট্ৰেন্ডত যোৱাৰ পিছত ইয়াৰ পাৰ্টিকুলাৰ এটা ৰেজিস্ট্যান্টত কি হ'ল এনেদৰে এটা স্পিনিং টপ বনালে কি বনালে স্পিনিং টপ স্পিনিং টপটো ৰেডো হ'ব পাৰে গ্ৰীনো হ'ব পাৰে তাৰ কোনো পাৰ্থক্য নাই হেতু যেনেকৈ তলত ৰেড গ্ৰীন দুইটা হ'ব পাৰে আৰু ইয়াতো ৰেড আৰু গ্ৰীন দুইটা হ'ব পাৰে স্পিনিং টপ স্পিনিং টপৰ যেটো ডেফিনেশন আছিল আমাৰ কি ওপৰলৈ উইক্স সমান হ'ব লাগিব তললৈ উইক্স সমান হ'ব লাগিব আৰু বডিটো আমাৰ মাজতে হ'ব লাগিব আৰু বডিটো সৰু বডি হ'ব লাগিব এনেদৰে গতিকে ইয়াতকে যদি অকমান ওপৰলৈ যায় চলিব অলপ ডিফাৰেন্স হলে চলিব কিন্তু বহুত বেছি ডিফাৰেন্স হলে নচলে আমাৰ ডেফিনেশনটো কি দুই ফালে আমাৰ সমান হ'ব লাগিব হেতুকে আমি কি কম স্পিনিং টপ কম কিন্তু একেবাৰে যদি সৰু হয় যদি এই বস্তুটো একেবাৰে সৰু হয় তেতিয়া হলে কিন্তু ইয়াক আমি কি কম স্পিনিং টপ বুলি নকম ইয়াৰ যিকিটা উইক্স আছে উইক্স কিটা অলপ দীঘলীয়া হ'ব লাগিব আৰু দুই ফালে সমান হ'ব লাগিব যদি দীঘলীয়া আৰু দুই ফালে সমান হয় তেতিয়া তাক কি বুলি কম আমি স্পিনিং টপ বুলি কম এতিয়া আমাৰ ই যদি আপ ট্ৰেন্ডত গৈ পেলাই ৰেজিস্ট্যান্টত স্পিনিং টপ বনায় তেতিয়া হলে কি হ'ব আমাৰ একে যেতিয়া আমি ইয়াৰ লোটোত মাৰ্ক কৰিম আৰু হাইটোত আমি মাৰ্ক কৰিম যেতিয়া ইয়াৰ লোটো এটা ৰেড ক্যান্ডেলে ব্ৰেক কৰিব এটা ৰেড ক্যান্ডেলে যেতিয়া লোটো ব্ৰেক কৰিব তেতিয়া আমি কি কৰিম আমি তেতিয়া ইয়াতে এন্ট্ৰি কৰিম আৰু ওপৰত এসএল লগাম মাৰ্কেট কি হ'ব আমাৰ ডাউন ট্ৰেন্ড ৰিভাৰ্সেল এই ক্যান্ডেলটোৰ জৰিয়তে আমি কি পাম যে ডাউন ট্ৰেন্ড ৰিভাৰ্সেল মাৰ্কেট হ'ব পাৰে বন্ধুসকল আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া আমি কি আলোচনা কৰিলো স্পিনিং টপ ডজি ইয়াৰ নামটো ই ডজি ক্যান্ডেলে হয় কিন্তু ইয়াৰ নামটো হয় স্পিনিং টপ যেতিয়া ই ডাউন ট্ৰেন্ডত আহি পেলাই বটমত বনাব সাপোৰ্টত বনাব তেতিয়া
তাৰ হাইটো ব্ৰেক কৰিলে কি হ'ব আপ ট্ৰেন্ড ইন্ডিকেশন দিব আৰু আমি তাত লং পজিশন ল'ব পাৰিম আমি বাই কৰিব পাৰিম আৰু যদি ই আপ ট্ৰেন্ডত গৈ পেলাই টপত আৰু ৰেজিস্ট্যান্টত যদি এনেদৰে স্পিনিং টপ বনায় তেতিয়া আমাৰ যদি লো টু ব্ৰেক কৰে তেতিয়া আমি তাক শৰ্ট কৰিব পাৰিম বা আমি কি কৰিম ট্ৰেন্ডটো আমাৰ ডাউন ট্ৰেন্ডলৈ আহিব বুলি আমি গম পাম আমি তেতিয়া তাক কি কৰিম আমি তেতিয়া তাত আমি সেল কৰিম এইখিনিলৈকে ক্লিয়াৰ এতিয়া আমি কি কৰিম এতিয়া আমি লাইভ চাৰ্টত গৈ পেলাই চাম আমি এটা এটা ক্যান্ডেল কৰি পেলাই লাইভ চাৰ্টত গৈ পেলাই চাম তেতিয়া হলে কি হ'ব আমাৰ কনফিউজন ক্লিয়াৰ হৈ যাব ইয়াত যদি চাই এটো আপোনাৰ স্পিনিং টপ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে এটো স্পিনিং টপ হিচাপে লব পাৰে কাৰণ এটো চাওক ওপৰৰ ফালে অলপ হৈছে তলৰ ফালেও আছে কিন্তু হামাৰ ঠিক হোৱা নাই কাৰণ হামাৰ হলে ইমান ওখ ট্ৰেইল নাথাকিব গতিকে এটো স্পিনিং টপ হিচাপে আপুনি কি কৰিব পাৰে কনসিডাৰ কৰিব পাৰে এটো স্পিনিং টপ হিচাপে কনসিডাৰ কৰিব পাৰে স্পিনিং টপ এটো ইয়াত আমি যত আমি আছিলু তাতে আমি পালো এটো স্পিনিং টপ আৰু আমি চাম আৰু যদি আমি যাও RBL Bank এটো এটা স্পিনিং টপ এটো হৈছে ৰেড স্পিনিং টপ এটো চাওক এটো ৰেড স্পিনিং টপ যেতিয়া ডাউন ট্ৰেন্ডত বনালে বনোৱাৰ পিছত আমি কি কৰিলো ইয়াৰ হাইটোত আমি লাইন ড্ৰ কৰিম আৰু ইয়াৰ লোটোত আমি লাইন ড্ৰ কৰিম তেতিয়া কি হল ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিলে মাৰ্কেট চাওক আপোনাৰ 1:2 হিচাপত যদি লয় মাৰ্কেট আপ ট্ৰেন্ডলৈ গল আমাৰ টাৰ্গেট কেনেকৈ হ'ব 1:2 নতুবা আমাৰ এটো ৰেজিস্ট্যান্ট আছে এই ৰেজিস্ট্যান্টত আমাৰ টাৰ্গেট হ'ব গতিকে আমাৰ স্টপ লস ইমান আছিল প্ৰফিট 1:2 আমাৰ হৈছে এটা কথা মনত ৰাখিব আমাৰ যিমান লস হয় তাতকে বেছি আমাৰ প্ৰফিট হ'বই লাগিব মিনিমাম দুগুণ আমাৰ প্ৰফিট হ'বই লাগিব এটো আমাৰ ষ্টক মাৰ্কেটৰ ৰুল আৰু যদি প্ৰফিট নহয় তেতিয়া হলে কি হ'ব মাৰ্কেটত আমাৰ লসই হ'ব এতিয়া চাওক ইয়াত আৰু এটা স্পিনিং টপ কোড আছে আপোনালোকে আইডিয়া কৰকচোন মই দেখুৱা আগতে এটো মার্কেট চাওক এটো ডাউন ট্ৰেন্ডত এটো কি এটো এটা স্পিনিং টপ এটো মার্কেট ডাউন ট্ৰেন্ডত আহিলে কি হল এটো ওপৰলৈ সমান তললৈ সমান এটো স্পিনিং টপ বনালে মই আগতে কৈছো ইয়াত গ্ৰীন আৰু ৰেডৰ কোনো পাৰ্থক্য নাই ইয়াত চাওক ইয়াত গ্ৰীন বনাইছে গ্ৰীন বনোৱাৰ পিছতো কি হৈছে ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে মার্কেট আপ ট্ৰেন্ডলৈ গৈছে আমাৰ টাৰ্গেট কি হ'ব আমাৰ ফাৰ্স্ট ৰেজিস্ট্যান্ট এটো ৰেজিস্ট্যান্ট আমাৰ এটো টাৰ্গেট যদি আমি লওঁ তেতিয়া হলে আমাৰ এই টাৰ্গেটটো এচিভ কৰিছে আমি কিমান লৈছিলো 220 লৈছিলো 264 ত আমাৰ টাৰ্গেট হিট কৰিছে এটো স্পিনিং টপ আমাৰ স্পিনিং টপ যেটো ক্যান্ডেল এই ক্যান্ডেলটো বহুত পাওয়াৰফুল আৰু এটো চাওক এটো কি ক্যান্ডেল ইয়াৰ লগতে আমি অলপ আগত আলোচনা যেটো কৰিছিলো এটো ক্যান্ডেল কি এটো ড্ৰাগন ফ্লাই এটো পাইছো যেতিয়া লগতে কৰিছো ইয়াত অলপ ওপৰৰ ফালে উইকস আছে তথাপিও তাক আমি ড্ৰাগন ফ্লাই বুলি কম ড্ৰাগন ফ্লাই আমি যেটো আগত আলোচনা কৰিছিলো ড্ৰাগন ফ্লাই বিষয় গতিকে ইয়াৰ হাইটো ব্ৰেক কৰিছে চাওক মাৰ্কেট কিমান ওপৰলৈ উঠিছে এটা কথা মনত ৰাখিব মই আগতে কৈছো আমাৰ লাইভ ক্লাছতো কৈছো আমি ক্যান্ডেলৰ নামটোক লৈ পেলাই ইমান আমি কনফিউজন হ'ব নালাগে এটো ড্ৰাগন ফ্লাই এটো স্পিনিং টপ তাক লৈ পেলাই যদি কনফিউজনিং আছে তেতিয়া হলে ইমান কনফিউজন হোৱাৰ কোনো প্ৰয়োজন নাই আমি খালি তাৰ সেন্টিমেন্টটো জানিব লাগে ই কি বুজাইছে এটো শুটিং ষ্টাৰ মাৰ্কেট ডাউনলৈ আহিছে আমি আগত শুটিং ষ্টাৰ বিষয়ে আলোচনা কৰিছিলো গতিকে শেপটো জানিব লাগে যে ইয়াৰ সেন্টিমেন্টটো কি সেন্টিমেন্ট ডাউন ট্ৰেন্ড ইয়াৰ সেন্টিমেন্ট আপ ট্ৰেন্ড আৰু ইয়াৰ সেন্টিমেন্ট নিউট্ৰেল গতিকে কি হ'ব ই নিউট্ৰেল হ'ব ওপৰত আমি হাইটো যেতিয়া ব্ৰেক কৰিব তেতিয়া কি কৰিম তেতিয়া গম পাম যে আপ ট্ৰেন্ড যদি ইয়াৰ লো টু ব্ৰেক কৰে তেতিয়া হলে কি হ'ব ইয়াৰ ট্ৰেন্ডটো যদি চলি আছে এই ট্ৰেন্ডটো কন্টিনিউয়াসে চলি থাকিব যদি মই তেনেকুৱা ট্ৰেন্ডত দেখাই দিও এটো এটা স্পিনিং টপ এটো এটা স্পিনিং টপ কিন্তু এটো ট্ৰেন্ডত হৈছে চাওক আপোনাৰ ইয়াৰ হাইটো ব্ৰেক কৰা নাই হায়াৰ লোট আপুনি ইয়াতে কৰক ইয়াৰ লোটো ব্ৰেক কৰিছে গতিকে এটো ডাউন ট্ৰেন্ড গতিকে ডাউন ট্ৰেন্ডত যেতিয়া স্পিনিং টপৰ লোটো ব্ৰেক কৰিছে গতিকে এই ট্ৰেন্ডটো কন্টিনিউয়াসে হৈ থাকিব যদি ইয়াৰ হাইটো ব্ৰেক কৰা হলে তেতিয়া কি হলে মাৰ্কেট আপ ট্ৰেন্ডলৈ যোৱাৰ ইন্ডিকেশন দিলে হলে গতিকে যেহেতু ইয়াৰ ডাউন ট্ৰেন্ড ব্ৰেক কৰিছে ডাউন ট্ৰেন্ড আৰু তাৰ লো ব্ৰেক কৰিছে গতিকে ইয়াৰ কি হয় ট্ৰেন্ডটো আমাৰ কন্টিনিউয়াসনে থাকিব ঠিক তেনেকে চাওক এটো যদি এই স্পিনিং টপটোত যদি আমাৰ ইয়াত ৰেড ক্যান্ডেলটো যদি ইয়াৰ লোটো ব্ৰেক কৰি দিলে তেতিয়া কি হলে তেতিয়া এই ট্ৰেন্ডটো কন্টিনিউয়াস হৈ থাকিল হলে ডাউন ট্ৰেন্ডলৈ
ইয়াৰ হাইটো ব্ৰেক কৰাৰ কাৰণে মাৰ্কেট ওপৰলৈ গৈছে ৰিভাৰ্সেল হৈছে আশা কৰিছো আপোনালোকে বুজি পাইছে আমি যদি আৰু এটা চাও ইন্ডিয়া সিমেন্টত এটা চাওক ইন্ডিয়া সিমেন্টত এটো চাওক এটো এটা স্পিনিং টপ এটো স্পিনিং টপ হল স্পিনিং টপ হোৱাৰ পিছত কি হল এটো ডাউন ট্ৰেন্ডত হৈছে ডাউন ট্ৰেন্ডত হোৱাৰ লগে লগে আমি কি কৰিম ইয়াৰ হাইটোত মাৰ্ক কৰিম ইয়াৰ লোটোত মাৰ্ক কৰিম যদি ইয়াৰ লোটো ব্ৰেক কৰে তেতিয়া হলে আমাৰ যেটো ডাউন ট্ৰেন্ড কন্টিনিউয়েশন আছিল এই কন্টিনিউয়াসে হৈ থাকিব আৰু যদি আমাৰ হাইটো ব্ৰেক কৰে তেতিয়া কি হ'ব মাৰ্কেট ওপৰলৈ যাব ইয়াত আপোনালোকে দেখা পাইছে হাইটো ব্ৰেক কৰিলে মাৰ্কেট ওপৰলৈ গল যদি ইয়াৰ ডাউন ট্ৰেন্ডত যদি কন্টিনিউয়েশন কৰিব বিচাৰিলে হলে তেতিয়া কি কৰিলে হলে ইয়াৰ হাই ব্ৰেক নকৰিলে হলে ইয়াৰ লোটো ব্ৰেক কৰি পেলা ডাউন ট্ৰেন্ড কন্টিনিউয়েশন হৈ থাকিল হলে গটিকে আশা কৰিছো বুজি পাইছে আপোনালোকে এটো চাওক এটো এটা আপ ট্ৰেন্ডত বনাইছে এটো আপ ট্ৰেন্ডত গৈ পেলা এটো কি বনাইছে স্পিনিং টপ ৰেড স্পিনিং টপ এটো চাওক ইয়াৰ হাইট আপুনি এটা আজ ডো কৰিব ইয়াৰ লোট এটা আজ ডো কৰিব ইয়াত চাওক ইয়াৰ হাইটো কিন্তু ওপৰলৈ গৈছে মই হেতু কাৰণে লাইভ ক্লাছত আমি কৈছিলো যে আমি ক্যান্ডেল ক্লোজিংৰ ওপৰত নিৰ্ভৰ কৰিব লাগে ক্যান্ডেল হাই লোট মাৰিব পাৰে ক্যান্ডেল ক্লোজিংৰ পিছতহে আমি ট্ৰেড ল'ব লাগে গটিকে চাওক এই হাইটো ওপৰলৈ গৈছিল কিন্তু কি হল ই তাত ৰখি থাকিব নোৱাৰিলে ইয়াৰ হাইটো ব্ৰেক কৰিছিল কিন্তু ৰখিব নোৱাৰিলে ব্ৰেক কৰিছিল কিন্তু পিছত আহে কি কৰিলে তাৰ লোটো ব্ৰেক কৰি পেলাই ইয়াত ৰখি গল গটিকে যেতিয়া ৰখি গল তেতিয়া আমি ট্ৰেড কৰিম গটিকে ইয়াত আমি সেল কৰিম ইয়াত স্টপ লস আৰু টাৰ্গেট চাওক 1:2 যদি আমি টাৰ্গেট লও 1:2 টাৰ্গেট হৈছে আৰু যদি আমি লং টাৰ্মৰ কাৰণে ৰখিছো চাওক স্টপ লস আমাৰ হিট কৰাই নাই বহুত তললে মাৰ্কেট আহিছে কোট আহিছে আমাৰ যেটো এটো ৰেজিস্ট্যান্স সাপোর্ট আছিল এই সাপোর্টটোত আমি যদি এটা লাইন ড্ৰ কৰো তেতিয়া হলে পিছত এই সাপোর্টটো লেকো আমাৰ টাৰ্গেট আহিছে আমাৰ স্টপ লস হিট কৰা নাই গটিকে আপোনালোকে বুজি পাইছে নিশ্চয় যে আপুনি স্পিনিং টপ হলে কেনেদৰে স্পিনিং টপত কি কৰিব পাৰিব ট্ৰেড কৰিব পাৰিব আমি কি হয় আমি ক্যান্ডেলষ্টিকৰ নাম জানাটো ইম্পৰ্টেন্স নহয় আমি তাৰ সেন্টিমেন্টটো জানিব লাগিব আৰু আমি তাক ট্ৰেড কেনেকৈ কৰিম হেতুহে আমাৰ ইম্পৰ্টেন্স এতিয়া আমি কি আলোচনা কৰিলো আমি ড্ৰাগন ফ্লাই ডজি আলোচনা কৰিলো গ্ৰেভেষ্টন ডজি আলোচনা কৰিলো স্পিনিং টপ আলোচনা কৰিলো এতিয়া যদি আকৌ আমি আলোচনা কৰো আমাৰ ডজি বাকি যিকিটা আছে হেকিটা আমি আলোচনা কৰিম আৰু হেতু হৈছে আমাৰ ডজি ক্যান্ডেল ইয়াৰ নামটো কমপ্লিট কি হ'ব ডজি হ'ব এনে ধৰক আগতে ডজি ক্যান্ডেলত বেলেগ বেলেগ নাম আছিল আৰু এটো ক্যান্ডেলৰ নাম ডাইৰেক্ট কি হ'ব ডজি হ'ব এই ডজি ক্যান্ডেলটো কেনেকুৱা হ'ব আপ ট্ৰেন্ড আৰু ডাউন ট্ৰেন্ড একেই হয় দুইটাটা নাম একেই থাকিব যদি ই ধৰক প্ৰথমতে চালো ডাউন ট্ৰেন্ডত কি হল এটা ডজি বনালে ডজিটো কি হ'ব ডজিটো উইকটো বৰ বিশেষ ডাঙৰ নাথাকিব আৰু ইয়াৰ বডিটো কোনোবা ক্ষেত্ৰত বডি নাথাকিবই এনেদৰে থাকিব এটা যোগ চিনৰ নিচিনা হ'ব প্লাস চিনৰ নিচিনা আৰু কোনোবা ক্ষেত্ৰত কি হ'ব অলপ বডি থাকিব পাৰে কিন্তু তাৰ উইকসটো বহুত বেছি দীঘল উইকস নহয় অলপ বডি থাকিব পাৰে এনা ধৰণে কিন্তু বেছি বডি নহয় আৰু এটো কি হয় ৰেড বা গ্ৰীনৰ কোনো পাৰ্থক্য নাই ইয়াত ৰেডো হ'ব পাৰে গ্ৰীনো হ'ব পাৰে যেনেকৈ স্পিনিং টপ বা হামাৰত কোনো পাৰ্থক্য নাছিলে ইয়াৰ যেটো বডি এই বডিটো কি হ'ব পাৰে ইয়াৰ বডিটো গ্ৰীনো হ'ব পাৰে ইয়াত কোনো পাৰ্থক্য নাথাকে যদি ডাউন ট্ৰেন্ডৰ সাপোৰ্টত পোৱা যায় বটমত আৰু সাপোৰ্টত পোৱা যায় তেতিয়া আমি কি কৰিম একে সিস্টেম সব ইয়াৰ হাইটোত আমি লাইন ড্ৰ কৰিম ইয়াৰ লোটোত আমি লাইন ড্ৰ কৰিম জিদিনাখন যেটো ক্যান্ডেলে গ্ৰীন ক্যান্ডেলে এই হাইটো ব্ৰেক কৰিব তেতিয়া আমি কি কৰিম আমাৰ ট্ৰেড ওপেন হ'ব যেতিয়া হাই ক্ৰস কৰি পৰা ক্লোজিং কৰিব তেতিয়া আমি ইয়াত বাই কৰিম আৰু তলত এসএল লগাই পেলাই আমি 1:2 বা ৰেজিস্ট্যান্স ওয়াইজত আমি কি কৰিম আমি টাৰ্গেট বুক কৰিম বুজি পাইছে স্পিনিং টপহতে একে খালি ইয়াৰ শেপটো অলপ বেলেগ তাৰ পিছতে কি হ'ব মাৰ্কেট যেতিয়া আপ ট্ৰেন্ড থাকিব এটো ডাউন ট্ৰেন্ড আছিল আৰু যেতিয়া মাৰ্কেট আপ ট্ৰেন্ড থাকিব সুইং হাই সুইং লো সুইং হাই সুইং লো সুইং হাই সুইং লো সুইং হাই মাৰ্কেট যেতিয়া আপ ট্ৰেন্ড থাকিব আপ ট্ৰেন্ড থাকা পিছত নাম একে থাকিব ডজি আৰু শেপও একে হ'ব শেপ এনে ধৰণে ডজি হ'ব প্লাস চিনৰ নিচিনা হ'ব এটা
আৰু যদি বডি থাকে অলপ বডি থাকিব পাৰে বডিৰ কি হ'ব আমাৰ বডিৰ কোনো ৰেড গ্ৰীনৰ পাৰ্থক্য নাথাকে ৰেড গ্ৰীনৰ কথা নাথাকে বডিটো গ্ৰীনো হ'ব পাৰে বা কি হ'ব পাৰে ৰেডো হ'ব পাৰে আগৰ যেনেকুৱা ডজি আছিল তাহতি একে ইয়াত ৰেড গ্ৰীনৰ কোনো কথা নাই আৰু কি হয় কেতিয়াবা অকমান যদি এটা সাইড টেইলটো দীঘল হয় তেতিয়া হলে তাতো কোনো অসুবিধা নাই উইক্সটো অলপ দীঘল হলে এক্সকিউজ কৰিব পৰা যায় কিন্তু বেছি দীঘল হ'ব নালাগে বেছি দীঘল হলে ই কি হ'ব আপোনাৰ হামাৰ বা স্পিনিং টপ তেনেকুৱা হৈ যাব পাৰে গটিকে আমাৰ অলপ খৰু খৰু হ'ব লাগিব উইক্সটো ইয়াক কি ক'ব ইয়াক ডজি বুলি ক'ব এতিয়া ইয়াৰ কামটো কি হ'ব যেতিয়া ইয়াক আপ ট্ৰেন্ডত পোৱা যাব তেতিয়া আমি কি কৰিম তাৰ লোটোত এটা আঁচ ডো কৰিম আৰু হাইটোত এটা আঁচ ডো কৰিম যেতিয়া পিছৰ ৰেড ক্যান্ডেল এটা লোটো ব্ৰেক কৰিব তেতিয়া আমাৰ একে সিস্টেম আমি ইয়াত সেল কৰিম ওপৰত এসএল লগাম আৰু আমি তলত যেটো সাপোৰ্ট আছে ৰেজিস্ট্যান্ট নহয় সৰি তলত যেটো সাপোৰ্ট আছে সেই সাপোৰ্টত আমি কি কৰিম প্ৰফিট বুক কৰিম নতুবা 1:2 1:3 হিচাপত আমি প্ৰফিট বুক কৰিম ইয়াক এতিয়া বৰ্তমান আমি কোড চাম আমি এতিয়া প্ৰ্যাকটিক্যাল চাম এতিয়া চাওক এটো ডজি মই ইয়াত আগতে ইয়াতে ড্ৰ কৰি থৈছো এটো ডজি এটো ডাউন ট্ৰেন্ডত আহিলে ডজি হল চাওক অলপ ওপৰলৈ কম ট্ৰেইল আছে মই কৈছো অকমান এক্সাক্ট মানে এক্সকিউজ কৰিব পাৰে অকমান গটিকে চাওক এটো ডজি হল ডজি হোৱাৰ পিছত কি হল ইয়াৰ হাইটোত আমি এটা লাইন ড্ৰ কৰিলো যেতিয়া হাইটো ব্ৰেক কৰিলে তেতিয়া হলে কি হ'ব আমাৰ ট্ৰেড ওপেন হ'ব ইয়াত লোটোত আমাৰ ষ্টপ লস হ'ব আৰু আমাৰ যেটো আগৰ এটো ৰেজিস্ট্যান্ট আছিল ৰেজিস্ট্যান্টত যদি এটা আঁচ ড্ৰ কৰো সেই ৰেজিস্ট্যান্টত আমাৰ টাৰ্গেট যদি বুক কৰো তেতিয়া হলে আমাৰ 1:2 আমাৰ টাৰ্গেট বুক হৈছে বুজি পাইছে ডজি আৰু স্পিনিং টপ একে মানে কি ডজিটো উইক্সটো কম স্পিনিং টপৰ কি হয় উইক্সটো বেছি আৰু ডজি এটা মহত্ব কি আছে এটা কথা মনত ৰাখিব ডজি যদি কন্টিনিউয়েশন ট্ৰেন্ডত হয় এতিয়া চাওক এটো ডজি কি হৈছে এটো ডাউন ট্ৰেন্ড চলি আছে এই ডাউন ট্ৰেন্ডত এটো ডজি ধুনিয়া ডজি হৈছে কিন্তু ই ৰিভাৰ্সাল কৰিছে নেকি মাৰ্কেট ওপৰলৈ যোৱা নাই মানে ডজি আৰু এটা কাম থাকে কি যদি ট্ৰেন্ড চলি থাকে তেতিয়া হলে ট্ৰেন্ড চলি থাকাত যদি ডজি বনায় যদি আপুনি ইয়াত সেল কৰি থৈছে যে ইয়াত ডজি বনোৱাৰ লগে লগে আপুনি ভয় কৰিব নালাগে ডজি বনোৱাৰ লগে লগে কি কৰিব আপুনি ওয়েট কৰিব তাৰ হাইটো যদি ব্ৰেক কৰে তেতিয়া হে তাৰ 10 ইন্ডিকেশন আপ ট্ৰেন্ডৰ ইন্ডিকেশন আৰু যদি হাইটো ব্ৰেক নকৰি পেলা লোটো ব্ৰেক কৰে তেতিয়া হলে জানিব যে এটো ডাউন ট্ৰেন্ডটো কন্টিনিউয়েশন হৈ থাকিব চলি থাকিব আৰু যদি একে কথা এটো আপ ট্ৰেন্ডত যদি ডজি বনায় ধৰক এইকিটা ডজি আপ ট্ৰেন্ডত এটো ডজি বনাইছে এই ডজিটো হাইটোত আপুনি মাৰ্ক কৰি থব যদি এই হাইটো ব্ৰেক কৰে তেতিয়া হলে এই ট্ৰেন্ডটো কন্টিনিউয়েশন এই ট্ৰেন্ডটো চলি আছে যদি লোটো ব্ৰেক কৰে তেতিয়া হে হি কি কৰিব উলুটাকে তললৈ আহিব পাৰে বুজি পাইছে ডজিটো কি হয় ট্ৰেন্ড কন্টিনিউয়েশনো বুজায় আৰু ই ৰিভাৰ্সেলো বুজায় ই দুইফালে কাম কৰে গটিকে যদি চলন্ত ট্ৰেন্ডত তাক পায় আপুনি ওয়েট কৰিব যেতিয়া লাগে আপ ট্ৰেন্ডত যদি পায় যদি ধৰক ট্ৰেন্ড চলি আছে এটো আপ ট্ৰেন্ড চলি আছে যদি লোটো ব্ৰেক নকৰে তেতিয়া আপুনি ভয় কৰিব নালাগে আপুনি এক্সিট কৰিব নালাগে যদি লো ব্ৰেক কৰে তেতিয়াহে এক্সিট কৰিব আৰু ডাউন ট্ৰেন্ডত যদি হাই ব্ৰেক কৰে তেতিয়াহে এক্সিট কৰিব আশা কৰিছো বুজি পাইছে এটো চাওক ইয়াত ডজি এটো এটা ডজিটো ইয়াত লিখা আছে ডজি অন ট্ৰেন্ড কন্টিনিউয়েশন গটিকে এটো ডজি হৈছে ডজি হোৱাৰ পিছত তাৰ যদি লোটো ব্ৰেক কৰা হলে তেতিয়া হলে কি হল ট্ৰেন্ডটো কন্টিনিউয়েশন নহল হলে উল্টা হলে কাৰণ এটো এটা ৰেজিস্ট্যান্ট আছিল ৰেজিস্ট্যান্টত ডজি হৈছে কিন্তু কি হল তাৰ লোড যদি আমি এটা আঁচ ডো কৰো যদি লোটো ব্ৰেক কৰা হলে তেতিয়া হলে কি হল আমাৰ উল্টাকে তললৈ আহিল হলে কিন্তু কি কৰিলে লো ব্ৰেক নকৰিলে উল্টাই হাই ব্ৰেক কৰিলে গটিকে এনেকুৱাত যদি আমি কি কৰো আমি ইয়াত যদি বাই কৰি থৈছিলো তেতিয়া হলে আমি ভয় কৰিব নালাগে আমি ধুনিয়াকে ইয়াতে বহিব পাৰো কিয় বহিব পাৰো কাৰণ ই হাইটো ব্ৰেক কৰিছে ইয়াৰ কন্টিনিউয়েশনটো আছে ট্ৰেন্ড কন্টিনিউ হ'ব পাৰে আশা কৰিছো বন্ধুসকল আপোনালোকে বুজি পাইছে আমি ডজি বিষয়ে আলোচনা কৰিলো আৰু এতিয়া আমি আলোচনা কৰিম লং লেগ ডজিৰ বিষয়ে এটো একেই থাকিব গটিকে মই এইকিটা সলনি কৰি নিদো ইয়াত খালি লিখি দিম কি ডজিটো ডজিয়ে থাকিব তাৰ নামটো হ'ব লং লেগ ডজি ইয়াৰ নামটো কি হ'ব লং লেগ ডজি
ইয়াৰ আপুনি নামটোতে বুজি পাইছে যে লং লেগ মানে কি হয় ইয়াৰ যেটো উইক্স থাকিব উইক্সটো দীঘলীয়া হ'ব বাকি সব কাম একে গটিকে মই ইয়াতে বুজাই দিছো ডাউন ট্ৰেন্ডত কি হ'ব ইয়াৰ উইকটো কি হ'ব উইকটো দীঘলীয়া হ'ব খালি দীঘলীয়া হ'ব এটোৱে ক'ব লং লেগ ডজিং মানে স্পিনিং টপৰ নিচিনা স্পিনিং টপটোত বডি আছিল ইয়াত বডি নাথাকিব ইয়াত খালি কি থাকিব ইয়াত বডি একেবে নাথাকিবই কাৰণ বডি থাকিলে তাৰ নামটো কি হৈ যাব স্পিনিং টপ হৈ যাব আৰু যেতিয়া বডি নাথাকিব তেতিয়া তাৰ কি হ'ব লং লেগ ডজি হৈ যাব কথাটো বুজি পাইছে যে স্পিনিং টপৰ নিচিনা যদি ইয়াত বডি থাকে তেতিয়া হলে তাৰ নামটো কি হ'ব স্পিনিং টপ আৰু যেতিয়া বডি নাথাকিব তাৰ নামটো হ'ব লং লেগ ডজি আৰু যেতিয়া এই লং লেগ ডজিৰ হাই বেক কৰিব সিস্টেম একে যদি হাই বেক কৰিব এটা গ্ৰীন ক্যান্ডেলে তেতিয়া কি হ'ব আমি যদি এটো গ্ৰীন ক্যান্ডেলে বেক কৰে obviously গ্ৰীন ক্যান্ডেল হ'বই লাগিব তেতিয়া আমাৰ ট্ৰেন্ড ৰিভাৰ্সেল হ'ব আৰু ইয়াৰ তলত আমাৰ ষ্টপ লস হ'ব ইয়াৰ নামটো লং লেগ ডজি একে আৰু ইয়াত কি হ'ব ইয়াতো একে হ'ব ইয়াত এই ক্যান্ডেলটো খালি কি হ'ব দীঘলীয়া হ'ব তাৰ খালি লেগটো দীঘলীয়া হ'ব লং লেগ মানে লেগটো দীঘলীয়া হ'ব খালি বেলেগ একো পাৰ্থক্য নাই স্পিনিং টপৰ নিচিনাই খালি ইয়াৰ কি হ'ব লেগটো দীঘলীয়া হ'ব আৰু হেতু কাৰণে তাক কি কৈছে লং লেগ ডজি বুলি কৈছে এইকিটা মই ইয়াৰ পৰা ডিলিট কৰি দিছো এতিয়া কি হ'ব এনেদৰে যেতিয়া আপোনাৰ লং লেগ ডজি দেখা পাব এটো ডাউন ট্ৰেন্ডত যদি দেখা পাব বটমত তেতিয়া হলে ইয়াৰ হাইটো ব্ৰেক কৰিলে মাৰ্কেট আপলে যাব তেতিয়া আপুনি এন্ট্ৰি কৰিব পাৰিব আৰু যদি আপ ট্ৰেন্ডত দেখা পায় টপত বা ৰেজিস্ট্যান্টত তেতিয়া ইয়াৰ লোটোত আপুনি মাৰ্ক কৰিব লাগিব যেতিয়া লোটো ব্ৰেক কৰিব এটা কি ক্যান্ডেলে এটা ৰেড ক্যান্ডেলে লোটো ব্ৰেক কৰিব এটা ৰেড ক্যান্ডেলে তেতিয়া কি হ'ব আপুনি ডাউন ট্ৰেন্ডলে মাৰ্কেট অহাৰ সম্ভাৱনা পাব আৰু আপুনি ইয়াতে সেল কৰিব লাগিব আৰু ষ্টপ লস কোড লগাব লাগিব ষ্টপ লস এই ক্যান্ডেলটোৰ হাইট লগাব লাগিব ষ্টপ লস আৰু এন্ট্ৰি গুটেখিনি একে নিয়ম এখিনতে আৰু এটা কথা কও আমি ডজি ক্যান্ডেলটোক ইনডিসিশন ক্যান্ডেল বা নিউট্ৰেল ক্যান্ডেল বুলি ক'ব পাৰো আমি বিভিন্ন ধৰণৰ ডজি পঢ়িলো বাকি ড্ৰাগন ফ্লাই আৰু গ্ৰেভেষ্টন ডজি বাহিৰে বাকি আমি যিকিটা ডজি পালো ডজি ক্যান্ডেল লং লেগ ডজি স্পিনিং টপ গুটে ডজি ক্যান্ডেল কিটাক আমি কি বুলি ক'ব পাৰো আমি ইনডিসিশন ক্যান্ডেল বা নিউট্ৰেল ক্যান্ডেল কিয় ক'ব পাৰো ইয়াত আপোনাৰ বায়াৰ আৰু সেলাৰৰ কাৰো হাৰাজিকা নাই মানে ইয়াত চাক ওপৰলে বায়াৰো সমান সেলাৰো সমান তলৰ পৰা ওপৰলে যিমান বায়াৰে নিছিলে আৰু ওপৰৰ পৰা তললে সিমানে সেলাৰে আকৌ নমাই আনিলে আৰু ওপেন আৰু ক্লোজিং একেই ঠিক তেনেকে স্পিনিং টপটো যদি স্পিনিং টপ এটা বনাও আমি স্পিনিং টপটো কেনেকুৱা হ'ব স্পিনিং টপটো একেই ইয়াত খালি অলপ বডি থাকিব লং লেগ ডজিৰ হতি স্পিনিং টপ একেই খালি ইয়াত বডি থাকিব ইয়াত বডি নাথাকে গটিকে ইয়াৰো কি হল ইয়াৰো ওপৰলে যোৱাৰ পিছত সেলাৰে তললে নমাই আনিলে আৰু তললে অহাৰ পিছত বায়াৰে সমানে ওপৰলে লৈ গল ইয়াৰ সেন্টিমেন্ট কি হয় ডজি যিকিটা সেন্টিমেন্ট হয় নিউট্ৰেল মানে কি হয় ইয়াত বায়াৰো সমান সেলাৰো সমান ইয়াত বায়াৰো সমান সেলাৰো সমান গটিকে যেতিয়া বায়াৰ আৰু সেলাৰ সমান সমান হয় তেতিয়া কি হয় কোনো এটা ডিসিশনত উপনীত হ'ব নোৱাৰে গটিকে ইয়াক কি ক'ব ইনডিসিশন ক্যান্ডেল আৰু হেতু কাৰণে এনেকুৱা ক্যান্ডেল হোৱাৰ পিছত ট্ৰেন্ড কন্টিনিউশন হৈ থাকে মানে যদি ট্ৰেন্ড চলি থাকাৰ মাজতে যদি এটা ডজি হয় মই অলপ আগত দেখাই দিলো আপোনাক ট্ৰেন্ড কন্টিনিউশন ক্যান্ডেলত এটো ট্ৰেন্ড কন্টিনিউশন মানে কি হয় তাত চলি থাকাৰ পিছত এইখিনিতে ৰেজিস্ট্যান্ট আছে গটিকে ৰেজিস্ট্যান্টত বায়াৰ আৰু সেলাৰৰ মাজত কনফিউজন হৈ গল কনফিউজন হোৱাৰ কাৰণে কি হল ইয়াত এটা ডজি বনালে গটিকে আমি যদি ডজি লোটো ব্ৰেক কৰে তেতিয়া আমি গম পাম যে মানুহখিনে কি কৰিব যিখিনি আমাৰ সেলাৰ আছে সেলাৰ এক্টিভ হৈ গল গটিকে মাৰ্কেট ডাউন ট্ৰেন্ডত আহিব পাৰে যদি ইয়াৰ ওপৰৰ যেটো হাইটো ব্ৰেক কৰে তেতিয়া কি কৰিব ই যেটো আপ ট্ৰেন্ড আছে সেই আপ ট্ৰেন্ডটো কন্টিনিউশন হৈ থাকিব গটিকে বন্ধুসকল আজি আমি কি আলোচনা কৰিলো ডজিৰ বিষয় কমপ্লিট আলোচনা কৰিলো ড্ৰাগন ফ্লাই ডজি গ্ৰেভেষ্টন ডজি তাৰপিছতে লং লেগ ডজি এতিয়া বৰ্তমান অলপ আগত ডজি আৰু স্পিনিং টপৰ বিষয়ে আলোচনা কৰিলো আমি লং লেগ ডজিটো আমি সোৱা নাছিলো মাৰ্কেটত গটিকে এতিয়া আমি লং লেগ ডজিটো মাৰ্কেটত চাম যে কোড লং লেগ ডজিয়ে কাম কৰিছে ইয়াতে মই ড্ৰ কৰি থোৱা আছে আপোনালোকৰ সুবিধাৰ কাৰণে এটো চাওক ইয়াত আপোনাৰ লং লেগ ডজি এটো ডেল্টা ক্ৰপ কোম্পানী ইয়াত চাওক আপ ট্ৰেন্ডত গৈ পেলাই লং লেগ ডজি বনালে তেতিয়া কি হল তাৰ যেতিয়া তলত আমি লোটোত মাৰ্ক কৰিম আৰু হাইটোত আমি মাৰ্ক কৰিম যেতিয়া লোটো ব্ৰেক কৰিলে তেতিয়া কি হল চাওক মাৰ্কেট ডাউন ট্ৰেন্ডলে আহিলে এটো হৈছে লং লেগ ডজি
এটো আপ ট্ৰেন্ডৰ আৰু যদি আমি এটা চাও তেতিয়া হলে আমি অম্বুজা সিমেন্টতে তেনেকুৱা আছে আপোনালোকে যাতে বুজি পায় তাৰ কাৰণে কি কৰিছো কমপ্লিটলি উদাহৰণ স্বৰূপে বুজাবলৈ চেষ্টা কৰিছো এটোক আপুনি স্পিনিং টপ বুলি ক'ব পাৰে বা লং লেগ ডজি বুলি ক'ব পাৰে মই ইয়াতে লং লেগ ডজি বুলি কৈছো কিন্তু এটো স্পিনিং টপৰ নিচিনা হৈছে গতিকে ইয়াত অলপ বডিটো কম আছে হেতু কাৰণে লং লেগ ডজি বুলি লিখিছো যদি বডিটো অলপ বেছি থকা হলে তাক কি কলো হলে স্পিনিং টপ বুলি কলো হলে গতিকে ইয়াৰ যেটো হাইট আমি ড্ৰ কৰি মাছ এটা যেতিয়া হাইটো ব্ৰেক কৰিছে মাৰ্কেট আপ ট্ৰেন্ডত গৈছে আৰু ইয়াৰ যেটো ট্ৰেন্ড ইয়াৰ যেটো ট্ৰেড সেই ট্ৰেডটো এতিয়ালৈকে বৰ্তমানলৈকে চলি আছে হয়তো টাৰ্গেট বুক কৰিব পাৰে কাৰণ ইয়াত আমাৰ কিমান আছিল আমাৰ ষ্টপ লছৰ তুলনাত 1:2 আমাৰ টাৰ্গেট ইতিমধ্যে পাইছো গতিকে বন্ধুসকল ইয়াত মই কৈছো যে এটুক আপুনি এতিয়া লং লেগ ডজিনে বা স্পিনিং টপ নে তাক লৈ পেলাই আপুনি চিন্তা কৰাতকে মই হেতু কাৰণে কৈছো যে নামক লৈ পেলাই আপুনি কোনো কনফিউজন হ'ব না লাগে নামক লৈ কোনো কথা নাই ইয়াত আমাৰ সেন্টিমেন্টটো লাগে খালি আমি ইয়াত কি বুজাইছে এটো ইন্ডিকেশন ক্যান্ডেল গটিকে ইয়াৰ যেতিয়া হাই ব্ৰেক কৰিব মাৰ্কেট ওপৰলৈ যাব গটিকে নাম বিলাক বিভিন্ন ধৰণৰ নাম আছে গটিকে নামক লৈ পেলাই আমি কোনো টেনশন লা প্ৰয়োজন নাই আমি খালি এটা সেন্টিমেন্ট বুজিব লাগে গটিকে আমি সেন্টিমেন্ট খিনি লগতে বুজাবলৈ চেষ্টা কৰিছো যাতে সেই সেন্টিমেন্ট খিনি বুজি পেলাই আমি কি কৰিব পাৰো আমি মাৰ্কেটত ট্ৰেড কৰিব পাৰো আমাৰ ট্ৰেড কৰাটোৰ উদ্দেশ্য আমি শিকাৰ লগে লগে আমি ট্ৰেডিং কেনেকৈ কৰিম হেতু আমি এপ্লাই কৰাটোহে আমাৰ মেইন বস্তু গতিকে মনকল আজি ভিডিওটো ইমানে আছিল আশা কৰিম আপোনালোকে বুজি পাইছে আৰু যদি কিবা অসুবিধা থাকে তেতিয়া হলে আপুনি আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপতো আপুনি মেছেজ কৰিব পাৰিব আৰু পাৰ্সোনালি মোক WhatsApp কৰিব পাৰিব যদি অসুবিধা থাকে ধন্যবাদ আজিলৈ ইমানে ভৱিষ্যতে আকৌ নতুন ভিডিও লগ পাম